Hello guys, মই নন্দিনী মই আজি মোৰ আৰু এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে চাব আৰু ভাল পাব। আজি মই বনাব লৈছোঁ চলে। বলকচোন মই কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ আৰু আপোনালোকে বনাই পেলাই চাব কেনেকুৱা লাগিছে আৰু মোক ক'ব কেনে হ'ল খাবৰ কাৰণে। আহক যাওঁ। এয়া মই লৈছোঁ কাবুলী চানা। এইখিনিতে মই বইল কৰিম প্ৰেছাৰত দি। ইয়াত মই কেইটামান গৰম মছলা এড কৰিছোঁ। এইখিনি দেখিছে, এটা ডাঙৰ ইলাচি, দুটা সৰু ইলাচি, অকণমান জাবিত্ৰী আৰু দুডোখৰ ডালচেনি ইয়াত মই এড কৰি দিম। আৰু এইফালে মই লৈছোঁ পিঁয়াজ 3টা মিডিয়াম চাইজৰ, আলু, এটা বিলাহী, এইফালে নহৰু আৰু আদা। এইখিনি মই পেষ্ট বনাম। বলক এতিয়া মই চলেখিনি মানে বুটখিনি মই বইল কৰি লওঁ। এয়া মই মিক্সি জাৰত সকলোখিনি বস্তু দি লৈছোঁ। এতিয়া মই এইখিনি পিচিম মিক্সিত। এয়া দেখিছে মোৰ পেষ্টটো হৈ গ'ল অলৰেডি পিচি পেলাই। এতিয়া মই পিচিম বিলাহীটো আৰু লগতে মই এড কৰিম কেইটামান গোটা ধনিয়া। ধনিয়াকেইটা মই অকণমান গৰম কৰি লৈছোঁ কেৰাহীত, তেতিয়া সোনকালে গুড়ি হয়। আৰু এয়া লৈছোঁ মই অকণমান তেতেলীখিনি অকণমান দেৰি পানীত কোমলিবৰ কাৰণে থৈ দিছোঁ। 10 মিনিটমান মই এনেকৈ তিয়াই থ'ম তেতেলীখিনি। এয়া দেখিলে মোৰ কুকাৰৰ চিটি আহি গ'ল। মই 4-5টামান চিটি দি লৈছোঁ কুকাৰত। এয়া দেখিছে মোৰ বুটখিনি বইল হৈ গ'ল। এতিয়া মই অলপ বুটখিনি এনেকৈ ভাঙি ল'ম। গোটেইবোৰ নহয়, অলপ মাজে মাজে এনেকৈ ভাঙি দিলে খাবলৈ ভাল লাগে। এয়া দেখিছে মই কেৰাহীত তেল দি দিলোঁ অলৰেডি, গৰম হৈ আছে। এতিয়া মই ইয়াতে পিঁয়াজ, নহৰু, আদাৰ পেষ্টটো দি অলপ সময় ভাজিব লাগিব। এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে বিলাহী এড কৰি দিম। এইখিনি মই এনেকৈ 10 মিনিটমান ভাজি ল'ম। এইখিনি দেখিছে মই ভজা হৈ গৈছে। এতিয়া ইয়াত মই নিমখ এড কৰিম। মই সৰু চামুচেৰে 2 চামুচ আধা নিমখ এড কৰিছোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখৰ পৰিমাণ কম বেছি কৰি ল'ব পাৰিব। এতিয়া ইয়াত মই হালধি দিছোঁ 1 চামুচ। এতিয়া মই ইয়াত এড কৰিম অলপ জিৰা পাউডাৰ। ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এড কৰিম ইয়াত অলপ চলে মছলা। মছলাখিনি ভালকৈ সিজিবৰ কাৰণে মই ইয়াত 2 চামুচমান পানী এড কৰি দিছোঁ। ইয়াত দেখিছে মোৰ মছলাৰ তলৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াত কাবুলী চানাখিনি এড কৰিম।
এয়া দেখিছে মই কাবুলী চানাখিনি ইয়াত মিক্স কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই ইয়াত এড কৰিম তেতেলীখিনি। মই গুটিখিনি আঁতৰাই ল'লোঁ, আঁতৰাই লৈ পেলাই তাৰ ৰসখিনি চেপি পেলাই উলিয়াই ল'লোঁ। এইখিনি এতিয়া মই ইয়াত এড কৰি দিম। এইফালে মই আটা সানি থৈছোঁ, লাডু বনাই থৈছোঁ। এতিয়া মই পৰাঠা বনাম। এয়া দেখিছে মোৰ চলেখিনি উতল আহিছে অলৰেডি, প্ৰায় হ'বই হ'ল আৰু। ইয়াত ওপৰত অলপ কেঁচা ধনিয়া দি দিলে ভাল হয়, আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে, কিন্তু মই কেঁচা ধনিয়া নোহোৱাকৈ এনেকৈ খাই ভাল পাওঁ, সেইকাৰণে মই এনেকৈ বনাইছোঁ। আৰু এইফালে মই বনাই আছোঁ পৰাঠা। হৈ গ'ল আৰু মোৰ এইখিনি। এতিয়া মই এইখিনি নমাই থৈছোঁ। পৰাঠা প্ৰায় মোৰ হৈছেগৈ আৰু। এইখিনি বনাই এয়া দেখিছে মই ইয়াতে বনাই থৈ গ'লোঁ গোটেইখিনি। এয়া আজি আমাৰ দুপৰীয়াৰ খানা, চলে আৰু পৰাঠা। আপোনালোকে বনাই চাবচোন কেনেকুৱা লাগে মোক ক'ব। আজি মোৰ ৰেচিপিটো চাব, চাই ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। চলেটো আচলতে আৰু বেলেগ ধৰণে বনাব পাৰি। মই আজি একবাৰ চিম্পল ধৰণে বনাই পেলাই দেখাইছোঁ। নেক্সট আৰু এটা ভিডিঅ'ত মই আৰু অলপ ভালকৈ বনাই পেলাই দেখাম। ধন্যবাদ।